হেল্ল' ইভান সকলোকে নমস্কাৰ জনাইছোঁ আৰু বহুত দিনৰ পাছত আচলতে এবছৰ পাছত বুলিয়ে ক'ব লাগিব ইয়াৰ কস্তুৰী আৰু মাহী আছে মানে জন্ম ঠাইত আজি যিহেতু ইয়াতে মণিকাঞ্চন আছে মানে মণিকাঞ্চন বুলি ক'লে হয়তো বহুতে গম নাপাব পাৰে শংকৰ মাধৱৰ মিলন ক্ষেত্ৰ হিচাপে মণিকাঞ্চন আমাৰ ইয়াত উদযাপন কৰা হৈছে আজি 3 বছৰ ধৰি আৰু সেই বিষয়ে বহুত বেছি দীঘলীয়াকৈ ক'বলৈ গ'লে বহুত কিবা কিবি ক'বগৈ লাগিব ইয়াৰ এতিয়া এতিয়া ইয়াতে দিহানাম প্ৰতিযোগিতা হৈ আছে আৰু বহুতে দিহানাম পৰিৱেশন কৰিছিলে কিন্তু আমি ইমান বেছি দেৰি তাত নাথাকিলোঁ যিহেতু বহুত বছৰৰ মূৰত ইয়াত আহোঁ গতিকে অকণমান ফুৰিবও লাগে নহয় গতিকে এয়া আমি আহি গ'লোঁ এতিয়া ফুৰিবৰ কাৰণে দাদাও যিহেতু আহিছিলে তাৰপৰা এইফালে আহিছিলে মাহী আইতা এজনী আহিছিলে লগ পালোঁ কথা পাতিছিলোঁ ৰাস্তাতে ৰৈ আৰু বহুত মানুহকে লগ পাওঁ যিহেতু গাঁৱৰ মানুহ গতিকে গোটেইখিনি মাতি আহি আছোঁ আৰু এইফালে আহি পাই এয়া আমি অকণমান বিলতীয়া ফালে ফুৰি আহিলোঁ মানে গোটেইখিনি পিটপিটাই এয়া চাহ খাবৰ কাৰণে আহিছোঁ আৰু এইফালে দেখিছে আমাৰ ককা আছে আৰু এইফালে গোটেইখিনি লগ হৈ পূৰা চিঞৰ বাখৰ কৰি আছে মানে আড্ডা দি আছোঁ ৰাইজ আৰু বহুত দিনৰ পাছত মানুহখিনি লগ পোৱা যে বহুত কথা ওলায় আৰু এই জেগাকণ আমাৰ যিহেতু জন্মস্থান গতিকে বেলেগে যিয়ে নকওক আমাৰ কাৰণে মাজুলী বুলি ক'লে আৰু কিবা এটা ভাল লাগে সেইবাবে চাগে ইমান বেছি আপোন মানুহখিনি আৰু এয়া হৈছে আমাৰ জেঠাইহঁতৰ ঘৰত এতিয়া আমি চাহ খাই আছোঁ তাৰপাছত আকৌ আমি যাম মণিকাঞ্চনলৈ যিহেতু তাত মণিকাঞ্চনত বহুত কিবা কিবি প্ৰতিযোগিতা হিচাপে পাতি আছে আৰু প্ৰতিযোগীসকলৰ বহুতখিনি মানে অংশগ্ৰহণ কৰিছিলে গতিকে আমি ইমান বেছি চাব নোৱাৰিলোঁ যদিও যাম আৰু তাৰপৰা ইয়াৰ ককাহঁতৰ ঘৰত আহি গ'লোঁ মানে মামাহঁতৰ ঘৰত আৰু ইয়াতে বহুত আলহী আছে ৰাইজ আৰু ইয়াৰ যে দেখিছে ইয়াৰ ৰিম্পী আছে লগত আৰু দাদা আছে আৰু বহুতখিনি আছে মামাহঁত চবেই আছিলে ইয়াৰ পৰা কস্তুৰী আৰু মাহী দেখিছেনে পোৱালিটোক কস্তুৰীক ল'বলৈ লাগে এয়া সৰুটো হৈছে মামালৈ আৰু ডাঙৰটো হৈছে মাহীলৈ আৰু মাহীৰ ছোৱালীজনীও আছে গোটেইখিনি লগ পাই বহুত বেছি ভাল লাগিলে যিহেতু মণিকাঞ্চন আজি 3 বছৰ ধৰি পাতিছে গতিকে আমি প্ৰথম 2 বছৰ আহিব পৰা নাছিলোঁ এয়া ফাৰ্ষ্ট মণিকাঞ্চনলৈ আহিছোঁ আৰু ইয়াতে মানে 500 গছি চাকি জ্বলোৱাৰ কাৰণে ইয়াত ঠিক ঠাক কৰি আছে যিহেতু 500 গছি চাকিও জ্বলাব গোটেই মানুহখিনি আহিব চাকি জ্বলাবৰ কাৰণে এইফালে ভাইটি এটাও আছিলে তাৰপাছত এতিয়া দিহানামসমূহ পৰিৱেশন কৰিয়ে আছে পিছে বহুত প্ৰতিযোগী আছিলে যিহেতু
কি খাবি ক মই খুৱাম ক কি দিওঁ দি দিয় তোৰ নামটো লিখি দিয়ক কি খা কোৱা আকৌ খাবলৈকে আহিছে মণিকাঞ্চন খাবলৈকে আহিছ একো চেলফি মাৰিবলৈ নাই দেই অঁ মাৰি দিম দেই ফটোখন মাৰি দিওঁ নি এতিয়া ইয়াত বন্তি জ্বলাব হ'ল আৰু 500 গছি যিহেতু বন্তি জ্বলাব লাগিব বহুত মানুহে ইয়াত আছে আৰু 500 গছি বন্তি একেলগে জ্বলিব কিমান বেছি ভাল লাগে নহয়নে এইফালে ময়ো এইফালে বন্তি এভাগ জ্বলাই দিলোঁ আৰু ফাইনেলি বন্তি জ্বলোৱা কাৰ্যসূচী ইমানতে সামৰণি হ'ল আৰু এতিয়া আমি ঘৰলৈ যাবই হ'ল গতিকে ঘৰলৈ যাওঁ আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ দিয়ক আৰু ইমান বেছি দীঘলীয়া নকৰিলে যিহেতু জানি স্কিপ কৰি অকণমান দেখাইছোঁ আৰু যিহেতু মণিকাঞ্চনলৈ ফাৰ্ষ্ট আহিছোঁ আজি যিহেতু ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ গতিকে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব চাকি জ্বলোৱা হৈ গ'ল 500 গছি জাগি জ্বলাইছে আৰু আমি যাবলৈ ওলালোঁ আৰু দিহানামৰ এতিয়া আকৌ প্ৰতিযোগী আছে আমিতো ইমান দেৰি নৰম এতিয়াৰ প্ৰতিযোগী মণিকাঞ্চন দিহানাম দল শ্ৰীমতী মিনু শইকীয়া মাজৰ চাপৰি সাজু হৈ থাকিব প্ৰণামিকা বৰা দল